হয়তো ko nyam ka reho meka tihin no bo nyam ke da abo do raskar ya ar suk katha kana ar noa hotete in mite dai ke iko dani to ar honwa hor hopona ene seri se noa rakhi jogare ar ho chi chika dari a chel ka tin chika dari ar onare jemon abo asam re tino dol songgothon mena unku ko jemon onare sohot ko emo onare goro ko emo se onare solha ko emo bole chel ka te no bo lahan ti kia inte in beto badai kate da bang huya noa jinis to abo do tola pada re menak tabona ar ona do kesa mal leka menak tabona abo culture se abo riti riwaj do ar ona do refine huya tabona se ona do jut ar huya tabona ar ona do sanam jot sanam thoi re mane biswa darbar re idi daria ona porjay re agui huya tabona ona te adi kosto menak tabona adi jarur menak tabona ar dol songgothon tina bharatiya asam re menak bana se tina abo adibasi ko se santal ko unko te hoy nehorin dohoida bele noa chitar unko nonjor ko dohoima chet lekate no bol hadari ar I ring buju habi noa re kami in sapraw dia sing rebe dia in jahal kate okal kate goro dari a ona de ini goro de kurumte menkai de fil se khetro nyam jerur tinyo tinya khare jelaka asam ren ponat menteri metale Dr. Himanta Biswa Sarma kita noa ate achievement award pe nyam ke chet lekana riskom ko bina beti te ke risk ke kita ar noa risk de in moto da bang kana noa risk abo santal jeta sanam santal ko kana ar onaite noa do jebon nungka ge ar puri pura noa khetro ro ko kami lagi ene re siri re se bajdo bajna re ona lagi jemon ko laha haju se ko systematic se dharal ka ko chit tabon ona lagi ko dilai ko kana se abmanin dohoy tombo kata photo ko ছাব্বিশটা জনগোষ্ঠী একত্রিত কৰি সকলোৱে একেলগে আগবঢ়া এই পদক্ষেপত আপোনালোকে কি ক'ব এই পদক্ষেপকে মই হত হত ধন্যবাদ জনাইছোঁ আমাৰ CM ছাৰৰ তথা BTC চিফ প্ৰমোদ ছাৰৰ তাৰমানে যিটো পদক্ষেপ লৈছে বা যিটো চিন্তা চৰ্চা কৰিছে এইটো আটাইতকৈ মানে আনন্দদায়ক আৰু সুখপ্ৰদ আৰু এতিয়া যেহেতু কৈছে যে এতিয়া মিউজিয়াম হেৰি কৰা হ'ব আগন্তুক যাতে সকলো কমিউনিটিয়ে নিজৰ নিজৰ ঐতিহ্যখিনি ৰাখিব বিচাৰে সেই সন্দৰ্ভত আপুনি সেই কথাটো বহুত আমি আদৰণি জনাইছোঁ যাতে সেইটো হয় প্ৰত্যেকটো জনগোষ্ঠীৰ নিজস্ব কৃষ্টি সংস্কৃতি আছে আৰু সেই কৃষ্টি সংস্কৃতিটো সংৰক্ষিত হ'ব লাগিব আৰু প্ৰচাৰ হ'ব লাগিব আৰু প্ৰসাৰ হ'ব লাগিব গতিকে এই ক্ষেত্ৰত যদি আমাৰ অসম চৰকাৰে হওক বা বড়োলেণ্ড চৰকাৰে হওক দুয়ে যদি উভয়ে যদি হয় যুটীয়াভাৱে এই কাৰ্যপন্থাটো হাতত লয় তেতিয়া ই আমাৰ কাৰণে বহুত আদৰণীয় হ'ব আপুনি দ্বিতীয়বাসী হিচাপে আজি 5 বছৰৰ আগৰ যোনটো দ্বিতীয়ৰ অৱস্থা আছিলে বৰ্তমান এই 5 বছৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখিছে আপুনি হয় বিটি আৰু 5 বছৰৰ আগৰ যিটো পৰিৱেশ সেইটোতো আমি সকলোৱে অৱগত সকলোৱে জানো যে বড়োভূমিত এনেকুৱা এটা সময় আছিল তাৰমানে যে আমি সূৰ্য দুবাৰ আগতে আমি ঘৰ পাব লাগিব তাৰপিছত অৰ্থাৎ আন্ধাৰ হ'লে ৰাতি হালি আমি ঘৰ পাম নে নাপাম কাৰণ বহুত সংগ্ৰাম বহুত আন্দোলন বহুত মাৰপিট বহুত কাজিয়া পেচাল হৈছিলে কেতিয়া ক'ত গুলিয়াগুলি হয় একো বা কেতিয়া ক'ত বোমা ফুটে তাৰ কোনো ঠিক নাছিল গতিকে মানুহ বহুত আতংকত আছিল বহুত দুশ্চিন্তাত আছিল হয়তো এই BTRত থাকিব পাৰিব না সেইটো চিন্তা আছিল কিন্তু আজি 5 বছৰৰ পিছত বড়োলেণ্ড চৰকাৰ হোৱাৰ পিছত বিশেষকৈ আমাৰ প্ৰমোদ বড়ো অহাৰ পিছত এটা শান্তি পৰিস্থিতি বিৰাজ কৰিছে আৰু এখেতে শান্তিৰ ক্ষেত্ৰত যিটো পদক্ষেপ লৈছে সেইটো এটা যোগাত্মক দিশ আমি আশা কৰিছোঁ এই ধৰণে যদি কাম কাজ কৰি থাকে তেতিয়াহ'লে বড়োলেণ্ডবাসী অৰ্থাৎ 26টা জনগোষ্ঠী হওক বা আন জনগোষ্ঠী যদি আছে সকলোৱে শান্তি পাব সকলোৱে সুখ পাব আৰু আমাৰ দেশৰ বা দশৰ কামৰ কাৰণে এটা উৎসাহ পাব আৰু লগতে আমাৰ এটা সমন্বয় সংহতিৰ সৃষ্টি হ'ব বেয়া হৈছে নেকি